আমি এতিয়া আহি উপস্থিত হৈছোহি কলাজল নদীৰ পাৰত, য'ত খন্তেক সময়ৰ পিছতে ৰাইপাট সাৰ্বজনীন দুৰ্গা মন্দিৰৰ আজি শুভ বিজয়া দশমী উপলক্ষে যি প্ৰতিমা বিসৰ্জন দিয়া হ'ব, খন্তেক পিছতে ইয়াতে আহি সমূহ ভক্তবৃন্দই দেৱী মাৰ বিসৰ্জন দিয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। আৰু আমি সকলোৱে আহি ইয়াত উপস্থিত হৈছোহি। মোৰ ছোৱালী কাবিয়া, ভতিজী মৃগাক্ষী, মোৰ সহধৰ্মিনী ডক্টৰ ধৃতি বৰা, মোৰ ভাই বোৱাৰী দীপশিখা দাস আহি উপস্থিত হৈছেহি। আমি একেলগে আছোঁ। মোৰ সন্তান আৰু ভতিজীয়ে প্ৰথমবাৰৰ বাবে কলাজল নদীৰ পানী চুই চাইছে আৰু খেলিছে। তাহাঁতে দুইজনীয়ে দেৱী মাৰ শ্ৰীচৰণত আমি প্ৰণিপাত জনাইছোঁ। সকলোকে মংগল কৰক, আমাক কুশলে ৰাখক, আমাক শক্তিশালী কৰক। খন্তেক সময়ৰ পিছতে দেৱী মাৰ বিসৰ্জন দিয়া হ'ব। সমূহ ভক্তপ্ৰাণ ৰাইজ আহি ইয়াত উপস্থিত হৈ পৰিব। এই কলাজল নদীৰ পাৰত লোকে লোকাৰণ্য হৈ পৰিব। আমিও তাৰে অপেক্ষাত ৰৈ আছোঁ এতিয়া।